ডাবল বন্ড হৈ গ'ল। এতিয়া ট্ৰিপল বন্ড হ'লে কি হ'ব সেইটো চাই লওঁ। তো ছেইম থিং এনেকুৱা কুৱেশ্যনটো তোমালোকক দিব। তোমালোকৰ যদি মাইণ্ডত কুৱেশ্যন আহে যে ডাবল বন্ড আৰু ট্ৰিপল বন্ড দুইটা থাকিলে কি হ'ব, সেইটো পাৰ্ট আমি পিছত কৰি আছোঁ, সেইটো আমি কৰিম পিছত। এতিয়া বৰ্তমান এটা এটা থাকোঁতে চাই লোৱা, সেইটো কৰিলে বহুত কমপ্লেক্স হয়, অকণমান টাইম লাগিব। ফাৰ্ষ্ট সেইটো চাই লোৱা। তো ইয়াত আছে তোমাৰ ট্ৰিপল বন্ড এটা আছে, আৰু তুমি নাম্বাৰিং কৰিলে দুইফালে। গ্ৰুপটো হৈছে এইটো, আৰু গ্ৰুপত থকা আটাইতকৈ সৰু নাম্বাৰ হৈছে 2। তো আমি ওপৰ লাইনটো কনচিডাৰ কৰিম, তলৰ লাইনটো আমি কনচিডাৰ নকৰোঁ, সেইটো তোমালোকে গম পালা। তো এতিয়া এনচাৰটো লিখিবলৈ 1 2 3 4 5 5টা আছে। তো পেণ্ট, আৰু তোমালোকক মই কৈছিলোঁ ছিংগল বন্ড থাকিলে আমি ANE লিখোঁ, ডাবল বন্ড থাকিলে পিছত আমি ENE লিখোঁ, আৰু ট্ৰিপল বন্ড থাকিলে আমি লিখিম YNE। তো ইয়াত লাষ্টত আহিব YNE। অকল ছিংগল বন্ড থকা হ'লে ANE হ'লহেঁতেন, চব ডাবল বন্ড হোৱা হ'লে অকল ডাবল বন্ড থকা হ'লে ENE হ'লহেঁতেন। এতিয়া ট্ৰিপল বন্ড আছে ন, সেইকাৰণে YNE। তো এতিয়া YNE দিয়াৰ লগে লগে তুমি চাবা ক'ত আছে ট্ৰিপল বন্ডটো। এইটো গ্ৰুপটো আটাইতকৈ সৰু নাম্বাৰ কি 2। তো পেণ্ট 2 YNE। আৰু এটা এক্সাম্পল চাইছোঁ, ধৰি লোৱা এনেকৈ দিলে নাম্বাৰিং কৰিলা 1 2 3 1 2 3, তিনিটা আছে গ্ৰুপ। এইটো হ'ল তোমাৰ আটাইতকৈ সৰু নাম্বাৰ হৈছে 1। তো আমি এই লাইনটো কনচিডাৰ কৰিম, এই লাইনটো আমি কনচিডাৰ নকৰোঁ। তিনিটা গ্ৰুপ আছে, প্ৰপ, তাৰপাছত প্ৰপত আটাইতকৈ সৰু নাম্বাৰ কি 1, আৰু ট্ৰিপল বন্ড হয় কাৰণে YNE। চিম্পল। এইটোতো কৰিব ট্ৰাই কৰা তোমালোকে চবে। এইটো কৰিব ট্ৰাই কৰা।